নিশ্চয় আপোনালোকে প্ৰতিবাদ দেখিছে কিন্তু পথাৰত প্ৰতিবাদ কৰাটো আপোনালোকে এটা ব্যতিক্ৰমী আজি প্ৰতিবাদ হৈছে যেহেতুকে অসম চৰকাৰে বায়ু সেনা নামত ঘাটি স্থাপন কৰাৰ নামত ট্ৰাইবেল বেল্ট ব্লকৰ গুভা ট্ৰাইবেল বেল্ট ব্লকৰ প্ৰায় 500 বিঘা ভূমি অধিগ্ৰহণ কৰি ইয়াত বায়ু সেনাৰ যি ঘাটি স্থাপন কৰিবৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত আমি কোনো কাৰণে সদৰীয়া ছাত্ৰ সন্থা আৰু গুভাবাসী ৰাইজে আমি মানি নলওঁ কাৰণ যেহেতুকে আমাৰ এইটো ট্ৰাইবেল বেল্ট ব্লক এৰিয়া আৰু আমাৰ ইয়াত ৰজা আছে আমাৰ ইয়াৰ অস্তিত্ব আছে ঐতিহ্য আছে আজিও জোনবিল মেলা হয় ইয়াৰ পৰা আমাৰ ৰজাসকল যায় ইয়াত আমাৰ অস্তিত্ব আছে ইয়াত ট্ৰাইবেল বেল্ট ব্লক ভংগ হ'ব হোৱালৈকে এই বায়ু সেনাৰ পৰা অহালৈকে ঘাটি অহালৈকে গতিকে আমি কোনো কাৰণত আমি এই ভূমি 1 ইঞ্চি ভূমিও আমি অধিগ্ৰহণ কৰিব নিদিওঁ আৰু দ্বিতীয় কথাটো হৈছে আমি ষষ্ঠ অনুসূচী বিচাৰিছোঁ আমি কোনো ইয়াত ট্ৰাইবেল বেল্ট ব্লক ভংগ কৰিব বিচৰা নাই আমি তিৱা ছাইডৰ পৰা ষষ্ঠ অনুসূচী বিচাৰিছোঁ আমাক ষষ্ঠ অনুসূচী দিয়ক ইয়াত আমাক ঘাটি নালাগে আমাক মহানগৰ নালাগে মহানগৰ হ'লেহে যে ভাই উন্নয়ন হ'ব বুলি কোনো কথা নাই ষষ্ঠ অনুসূচী হ'লেতো তিৱা ছাইডৰ পৰা ষষ্ঠ অনুসূচী দিলেতো উন্নয়ন হ'ব ট্ৰাইবেল বেল্ট ব্লক ভংগ কৰিবলৈ বিচৰা এই ষড়যন্ত্ৰ কিন্তু আমি কোনো কাৰণত মানি নলওঁ আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক যাতে ইয়াৰ গুভা অঞ্চলৰ গুভা ট্ৰাইবেল বেল্ট ব্লকৰ 1 ইঞ্চি মাটি ভূমিও কিন্তু আমি এৰি নিদিওঁ ইয়াত টেষ্ট দিয়া হ'ব কিন্তু ভূমি এৰি দিয়া নহয় তাৰ লগে লগে আমি অহা 29 তাৰিখে ইয়াৰ জাতীয় সংগঠনসমূহ একত্ৰিত হৈ এখন যৌথ সভা আমি জাগিৰোড আঞ্চলিক কমিটি কাৰ্যালয়ত অনুষ্ঠিত কৰিছোঁ আৰু সেই জাগিৰোড আঞ্চলিক কমিটি কাৰ্যালয়ৰ পৰাই সেই যৌথ সভাৰ পৰাই আমাৰ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা হ'ব আৰু এই গুভা ট্ৰাইবেল বেল্ট ব্লকৰ যি বায়ু সেনাৰ যি ঘাটি স্থাপন কৰিব লৈছে ইয়াৰ বিৰুদ্ধে হ'ব মহানগৰ বিৰুদ্ধে কিন্তু এই আন্দোলন হ'ব অহা 29 তাৰিখে আমি ঘোষণা কৰিম ঐতিহাসিক গুভা অঞ্চলৰ তিৱা তথা কাৰ্বি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় বায়ু সেনা বাহিনী অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ বাবে যি কাৰখানা যি অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণ ৰাখিবৰ বাবে চেষ্টা কৰিছে বা মাটি বিচাৰিছে এই ক্ষেত্ৰত গুভা অঞ্চলৰ তিৱা কাৰ্বি ভূমিপুত্ৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদমুখৰ হৈছে কাৰণ ইয়াত প্ৰায় 500 পৰা 1000 বিঘা মাটি তেওঁলোকে বায়ু সেনা বাহিনীৰ নামত অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ নামত ইয়াতে মজুত ৰখাৰ নামত মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিছে প্ৰশাসনীয়ভাৱে চৰকাৰীভাৱে এই কথাটো গুভা অঞ্চলৰ মানুহ বুলিয়ে নহয় জাতীয় সংগঠন গুভা অঞ্চলৰ তিৱা কাৰ্বি ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও মানি নলয় 1 ইঞ্চিও মাটিও এই অঞ্চলৰ পৰা আমি দিব নোৱাৰোঁ ঐতিহাসিক গুভা আমি ধ্বংস হ'ব দিব নোৱাৰোঁ প্ৰথম কথা ইয়াতে গৰংকুচি ফাকলি হাবি দাবৰঘাট নতুন গাঁৱলীয়া পুৰণি গাঁৱলীয়া কুঠৰি কুমাৰকুচি এই এনেধৰণে প্ৰায় 10-12খন গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছে প্ৰায় 5000 মানুহ ইয়াত প্ৰভাৱিত হ'ব গতিকে আমাৰ স্পষ্ট কথা গুভা অঞ্চলৰ 1 ইঞ্চিও মাটি আমি বায়ু সেনা বাহিনীক দিব নোৱাৰোঁ গুভা ধ্বংস মানে তিৱাসকল ধ্বংস কাৰ্বিসকল ধ্বংস ভূমিপুত্ৰ খিলঞ্জীয়াসকল ধ্বংস 600 শতিকাতে আমি ইয়াতে সমাজ পাতি ৰাজ্য পাতি বসবাস কৰিছিলোঁ আমাৰ যে ঐতিহ্য আমাৰ যে ঐতিহাসিক পটভূমি তাৰ ভিত্তিত আমি বায়ু সেনা বাহিনীক আমি মাটি এৰি দিব নোৱাৰোঁ প্ৰথম কথা অসমৰ বেলেগ জিলাত বেলেগ ঠাইত য'ত সংৰক্ষিত অঞ্চল বা সংৰক্ষিত বেল্ট ব্লক অঞ্চল নহয় সেই অঞ্চলত তেনেকুৱা ধৰণৰ অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ অস্ত্ৰ ভাণ্ডাৰ ৰাখিবৰ বাবে মজুত ৰখাৰ বাবে ব্যৱস্থা কৰক চৰকাৰীভাৱে কাৰণ চীন আৰু ভাৰতৰ যুদ্ধ হ'লে সেই অস্ত্ৰ ভাণ্ডাৰ আমাক লাগিব প্ৰতিক্ৰিয়া হিচাপে প্ৰত্যুত্তৰ হিচাপে গতিকে মৰিগাঁও জিলাতে বা মৰিগাঁও ট্ৰাইবেল বেল্ট ব্লকৰ অঞ্চলতে এই কাৰখানাটো নিৰ্মাণ কৰিব বা ইয়াতে যে প্ৰতিষ্ঠা কৰিব সেই কথাটো নহয় অসমৰ বেলেগ জিলাৰ পৰাও জিলাটো সেই কামটো কৰিব পাৰিব আমাৰ স্পষ্ট কথা আৰু ৰাজধানীৰ যিটো বিষয় ছেটেলাইট চিটি জাগিৰোড আমাৰ আপত্তি নাই কিন্তু ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি তিৱা স্বায়ত্তশাসিত ভূমি আমি কোনো কাৰণতে এৰি দিব নোৱাৰোঁ স্পষ্ট কথা পীযুষ হাজৰিকা ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই অনুৰোধ কৰিছোঁ যে আমাৰ নিজৰ মাটি নিজক লাগিব আৰু আমি এৰি দিব নোৱাৰোঁ আৰু নিজৰ খেতিয়ক মানুহ যেতিয়া আমি খেতি কৰি খাব লাগিব তেওঁলোকে ভাষণত ডাঙৰ কথা কৈছিল যে আমি জাতি মাটি ভেটি সকলোখিনি ৰক্ষা কৰিম আপোনালোকৰ কাৰণে আমি কাম কৰিম এতিয়া কি কৰিছে আমাৰ নিজৰ মাটিখিনিকে নিজে কাঢ়ি নিবলৈ ওলাইছে সেইকাৰণে আমি নিজৰ মাটি কেতিয়াও এৰি দিব নোৱাৰোঁ আৰু কেতিয়াও নিদো আৰু যেতিয়ালৈকে তেওঁলোকে আমাৰ এই মাটিখিনি দখল কৰিব লাগিব তেতিয়ালৈ আমি আন্দোলন চলাই যাম গুভা মৌজাৰ অন্তৰ্গত যিখিনি 3-4খন গাঁৱৰ মাটি বায়ু সেনাই দখল কৰিব বিচাৰিছে সেইখিনি আমি এক ফুটাও এৰি দিব নোৱাৰোঁ যিহেতু আমাৰ ট্ৰাইবেল বেল্টৰ এৰিয়া মাটি আমি এই মাটিতে থাকি আজি আমি দল সংগঠন লগ লাগি সাক্ষাৎ কৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি গতিকে মন্ত্ৰী মহোদয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ এইখিনি বস্তু অকণমান নজৰ ৰাখিব বা চকু দিয়ক তাৰপিছত আমি পিছত পৰ্যায়ত আমি আগবাঢ়িব বাধ্য হ'ম
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।